নিৰ্মাণৰ মানদণ্ড মাইথন ষ্টীল। নমস্কাৰ, আপুনি চাইছে নিউজ কেন। মই জয়ন্ত মাধৱ গোস্বামী আৰু নিউজ কেনত আৰম্ভণিতে জনাও এটা গুৰুত্বপূৰ্ণ খবৰ। নেপালৰ বিমান দুৰ্ঘটনাত নিহত হোৱা 22 গৰাকী যাত্ৰীৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে। মুষ্টাং জিলাৰ চানচুৱেৰৰ পৰা উদ্ধাৰ কৰা হৈছে অন্তিমটো মৃতদেহ। সোমবাৰে উদ্ধাৰ হৈছিল 21 যাত্ৰীৰ মৃতদেহ। দেওবাৰে নেপালৰ পোখৰাৰ পৰা জমছুমলৈ উৰা মাৰিছিল তাৰা এয়াৰলাইন্সৰ বিমানখন। 4 ভাৰতীয় নাগৰিকসহ মুঠ 22 জন লোক আছিল বিমানখনত। উৰণৰ 15 মিনিট পিছতে নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল বিমানখনৰ। 22 গৰাকী যাত্ৰী আছিল, 4 গৰাকী ভাৰতীয় যাত্ৰী আছিল আৰু এই 22 গৰাকী যাত্ৰীৰে মৃতদেহ অৱশেষত উদ্ধাৰ কৰা হৈছে। মুষ্টাং জিলাৰ চানচুৱেৰৰ উদ্ধাৰ কৰা হৈছে অন্তিমটো মৃতদেহ। চানচুৱেৰতেই বিমানখনত ভগ্নাৱশেষ উদ্ধাৰ কৰা হৈছিল। ধ্বংসাৱশেষৰ লগতে মৃতদেহ উদ্ধাৰ কৰা হ'ল। আৰু কালিৰ দিনটোত আমি জনাইছিলোঁ প্ৰথম ভাগত 14টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু পিছলৈ সৰ্বমুঠ 21টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল আৰু শেহতীয়াকৈ অন্তিমটো মৃতদেহ অৰ্থাৎ 22 গৰাকী যাত্ৰীৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে। দেওবাৰে নেপালৰ পোখৰাৰ পৰা জমছুমলৈ উৰা মাৰিছিল তাৰা এয়াৰলাইন্সৰ এই বিমানখন। 4 ভাৰতীয় নাগৰিকসহ মুঠ 22 জন লোক আছিল বিমানখনত। উৰণৰ 15 মিনিট পিছৰে পৰাই নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছিল বিমানখনৰ। অৱশ্যে কি কাৰণত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ'ল, ভূপতিত হ'ল, সেয়া এতিয়াও পোহৰলৈ অহা নাই। আসাম ৰাইফলছৰ শিবিৰত আলফা স্বাধীনৰ পৰা পলাই অহা 2 সদস্য। সেনাৰ শিবিৰত উপস্থিত হৈছে শ্যামল বৰুৱা ওৰফে নিয়ৰ অসম আৰু সেনাৰ শিবিৰত উপস্থিত হৈছে সুৰজিৎ গগৈ ওৰফে খেপো অসম। আলফা স্বাধীনৰ কেম্পৰ পৰা পলাই আহিল দুয়োজনে নিজে আহি উপস্থিত হয় আসাম ৰাইফলছৰ শিবিৰত। অৰুণাচলৰ খুঞ্চাৰ আসাম ৰাইফলছৰ শিবিৰত আছে 2জন। দুয়োকে সোধা পোছা অব্যাহত ৰাখিছে সেনাই। উল্লেখযোগ্য যে আলফা স্বাধীনৰ এই 2 সদস্যক দেখা মাত্ৰকে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল আলফা স্বাধীনে আৰু তাৰ পিছতেই দুয়োটা পৰিয়ালতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছিল। কাৰণ এজন সদস্যৰ এটি 9মহীয়া কন্যা সন্তান আছে। গতিকে এই 9মহীয়া কন্যা সন্তানটিৰ মুখলৈ চাই পৰেশ বৰুৱাক সেই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছিল পৰিয়ালকেইটাই। কিন্তু 2জন সদস্যই আলফাৰ শিবিৰৰ পৰা পলায়ন কৰি অৰুণাচলৰ খুঞ্চাৰ আসাম ৰাইফলছৰ শিবিৰত উপস্থিত হৈছে। বৰ্তমান সেনাই 2জনকে সোধা পোছা অব্যাহত ৰাখিছে। বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্তৰ মৃত্যু প্ৰসংগত বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰাৰ পাছতে প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীক সন্দেহ কৰা সকলে ঘটনাস্থলীলৈ লৈ চাই আহিব পাৰে। এয়া দুৰ্ঘটনাহে, ঘটনা নহয়। কংগ্ৰেছৰ দিনত আসামীয়ে পুলিচক ভয় নকৰিছিল, বেইল পাইছিল। কিন্তু বিজেপিৰ দিনত আসামী জেললৈ যাবলৈ ভয় কৰা হৈছে, কাৰণ বেইল নাপায়। আৰক্ষীৰ ভূমিকা কোনোবাই সন্দেহজনক বুলি ভাবিলে তেওঁলোকে গৈ নিজে চাই আহিব পাৰে। এতিয়া কোনোবাই যদি গাড়ীৰ পৰা জাপ মাৰি দিয়ে, ব্ৰেক মাৰিব নোৱাৰে, সেইটো আমি দুৰ্ঘটনা বুলিয়ে ক'ব লাগিব। সেইটোতো আমি ঘটনা বুলি ক'ব নোৱাৰোঁ যে আৰক্ষীয়ে কাৰোবাক গৈ মাৰি দিব বুলি। আৰক্ষীয়ে কিয় মাৰি? তেওঁলোকে দাবী কৰিছে যে যোৱা এবছৰৰ পৰাহে আচলতে যি আসামী পলাইছে, সেইটো এবছৰৰ পৰা আচলতে এবছৰ আগৰ কথা নকওঁ। কংগ্ৰেছৰ দিনত আসামীয়ে পুলিচক ভয় নকৰিছিল। এতিয়া আসামীয়ে পুলিচক ভয় কৰে, তেওঁলোকে জেলত যাব ভয় কৰে, জানে আগৰ পৰা বেইল পাতি ওলাই লৈ যাব নোৱাৰে। এতিয়া আপোনালোকে চাওক, বৰদোৱা থানাত যেতিয়া জ্বলালে, জেলত থকা তাতে লকাপত থকা মানুহজন নিজে পলালে নাই। তাৰমানে পুলিচৰ পৰা মানুহ পলোৱাটোতো সত্য কথা, আমিতো বনাই কোৱা কথা নহয়। আজি পেট্ৰল ডিলাৰ্ছৰ দেশজুৰি দিনজোৰা ধৰ্মঘট। ডিলাৰৰ কমিশ্যন বৃদ্ধি কৰা দীৰ্ঘদিনীয়া দাবীত আজি এই ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। তৈল বিপণন কোম্পানীসমূহৰ পৰা তেল ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডিলাৰসকলে ধৰ্মঘট পালন কৰিলেও অৱশ্যে খোলা আছে পেট্ৰল পাম্পসমূহ। কেৱল চৰকাৰৰ পৰা ইন্ধন ক্ৰয়ৰ পৰা বিৰত আছে। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পেট্ৰলত 8 টকা, প্ৰতি লিটাৰ ডিজেলত 6 টকাকৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু তাৰ পিছতেই ডিলাৰ্ছ এছ'চিয়েশ্যনে উল্লেখ কৰিছে যে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে পেট্ৰল পাম্পসমূহ। কাৰণ উচ্চ দামত তেওঁলোকে
তেল ক্ৰয় কৰিছিল কিন্তু মূল্য হ্ৰাস কৰাৰ লগে লগে কম দামত তেল বিক্ৰী কৰিবলগীয়া হৈছে যাৰ বাবে কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে আৰু সেইবাবেই কমিছন বৃদ্ধি কৰাৰ দাবী জনাই আহিছিল দীৰ্ঘদিনীয়া এই দাবীৰ প্ৰতি কোনো সঁহাৰি লাভ নকৰি অৱশেষত এই কাৰ্যসূচী ৰূপায়ণ কৰিছে আজি দিনজোৰা ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ডিলাৰ্ছ এছ'চিয়েশ্যনে শিৱসাগৰৰ গড়গাঁও মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হয় গৰীব কল্যাণ সন্মিলন এই সন্মিলনত ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে মত বিনিময় কৰে এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 11 সংখ্যক কিস্তিৰ ধন আনুষ্ঠানিকভাৱে ভাৰ্চুৱেল মাধ্যমত হস্তান্তৰ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ 10 কোটিৰো অধিক কৃষকলৈ 21000 কোটি টকাৰ ধন আনুষ্ঠানিকভাৱে বিতৰণ কৰিব অনুষ্ঠানত আজি উপস্থিত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইফালে ক্ষেত্ৰীটো গৰীব কল্যাণ সন্মিলন প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আৰু অন্যান্য হিতাধিকাৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পোনপটীয়া ভাৱ বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে সাংসদ প্ৰদান বৰুৱা আৰু পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 10 কোটিৰো অধিক কৃষকলৈ 21000 কোটি টকাৰ কিস্তি হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰ ভাৰ্চুৱেলি আৰম্ভ কৰা হয় নিউজ কেনৰ পলকতে চাৱাহক কেইটামান খবৰ দক্ষিণ কামৰূপৰ জোৰ শিমলিত চাঞ্চল্যকৰ হত্যাকাণ্ড পত্নীক ডিঙি চেপি হত্যা পাখান স্বামীৰ জোৰ শিমলিৰ গছপুটা গাঁৱত সংঘটিত হয় এই ঘটনা ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ কৰে স্বামী হাবিজুৰে জোৰ শিমলি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামীক কৰিমগঞ্জৰ প্ৰেমৰ ভয়ংকৰ পৰিণতি কাজিয়া কৰি প্ৰেমিকাই ব্লেডেৰে ৰেপিলে প্ৰেমিকৰ ডিঙি সংকটজনক অৱস্থাত স্থানীয় ৰাইজে প্ৰেমিক ৰাজেশ বিশ্বাসক কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱস্থা গুৰুতৰ হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় প্ৰেমিকৰ মুখমণ্ডল আৰু ডিঙিত ব্লেডেৰে ৰেপি দিয়ে প্ৰেমিকাই মহানগৰী গড়চুকত গ্ৰেপ্তাৰ কুখ্যাত গৰু চোৰ বাবুল আলী চুৰিকাণ্ডত ব্যৱহৃত এখন বলেৰো পিকআপ ভানত জব্দ কৰে আৰক্ষীয়ে 19 মেত গোৱালপাৰাৰ মাটিয়াৰ কাৰিপাৰা গাঁৱৰ পৰা চুৰি হৈছিল 5টা গৰু গহপুৰত বিশুদ্ধ খোৱাপানীৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে যোগান ধৰিছে বৰবিষ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকৃত স্বৰূপ উদঙাইছে ব্ৰহ্মাজান চিলথিয়ান পানী যোগান আঁচনিয়ে আঁচনিখনৰ পানীৰ টেংকিত ভৰি আছে জাবৰ জোথৰ কীট পতংগ বান কমিলে দুৰ্দশায় যেন লগ এৰা নাই হোজাইৰ যমুনামুখৰ কৃষকৰ ডবকা ৰাজচক্ৰৰ অন্তৰ্গত চাংমাজি গাঁৱৰ কৃষকৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতি প্ৰলয়ংকাৰী বানে নষ্ট কৰি পেলাইছে হাজাৰ হাজাৰ বিঘা ধাননি পথাৰ ধানসমূহ পানীত ডুবি যোৱাৰ বাবে গেলি পচি গৈছে আজি বিশ্ব ধপাত বিৰোধী দিৱস কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফৰাম অসমৰ উদ্যোগত আৰু অসম চাইক্লিং সন্থাৰ সহযোগত মহানগৰীত চাইকেলেথন কাৰ্যসূচীৰ আয়োজন কৰা হয় চাইকেলেথন কাৰ্যসূচীত অংশ লোৱা মৰমৰ ভাগিনসকলৰ সৈতে কিছু সময় কটাই সেলফি উঠিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্ব ধপাত বিৰোধী দিৱস কনজিউমাৰ্ছ লিগেল প্ৰটেকশ্যন ফৰাম অসমৰ উদ্যোগত আৰু অসম চাইক্লিং সন্থাৰ সহযোগত মহানগৰীত চাইক্লেথন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই চাইক্লেথন কাৰ্যসূচীত অংশ লোৱা মৰমৰ ভাগিনসকলৰ সৈতে কিছু সময় কটাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে ভাগিনসকলৰ সৈতে সেলফিও উঠিছে তেওঁ শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ এটা জৰাজীৰ্ণ পথ শিঙৰীৰ গুপ্তেশ্বৰ দেৱালয়লৈ যোৱা মূল পথৰ পৰা খলাল ভেটিত ভঙা মন্দিৰ দুমদুমা বালিজান আদি বহু গাঁও সংযোগী এইটো এটা বহু পুৰণি গুৰুত্বপূৰ্ণ পথ কিন্তু এই পথেৰে সম্প্ৰতি সৰুবৰ বাহনটো দূৰৰে কথা মটৰ চাইকেল বা চাইকেল আদি লৈ যোৱা বা যাতায়াত কৰাটো এতিয়া অতি কষ্টসাধ্য হৈছে একাঠুলৈকে বোকা ফালি যাতায়াত কৰে অঞ্চলবাসীয়ে সেয়েহে এতিয়া অঞ্চলবাসীয়ে পথৰ মাজতে মেলিছে ধান প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই বোকা বা পথৰ মাজৰ খাল বিল অতিক্ৰমী বিদ্যালয়লৈ অহা
আৰু এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম গৰীব কল্যাণ সন্মিলন য'ত আজি ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু যেহেতু আজি হিতাধিকাৰীসকলৰ সৈতে চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে प्रधानमंत्री को देखने का भी আৰু এই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি কৰা হৈছে চিমলাৰ পৰাই আৰু এই মুহূৰ্তত চিমলাত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমি পোনপটীয়া সম্প্ৰচাৰ এইখিনি মুহূৰ্তত আগবঢ়াইছো এয়া চিমলাৰ পৰিৱেশ চিমলাত আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আজি কিস্তি মুকলাই দিব ভাৰ্চুৱেল মাধ্যমেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এইখিনি মুহূৰ্তত ৰাইজৰ অভিবাদন গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক অভিবাদন জনাইছে আৰু চিমলাৰ পৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদী চৰকাৰৰ অষ্টম বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে तो इस वक्त ये सीधे दृश्य हम आपको दिखा रहे हैं हिमाचल प्रदेश की राजधानी शिमला से जहां पर प्रधानमंत्री इस वक्त पहुंच चुके हैं और प्रधानमंत्री के साथ हिमाचल प्रदेश के मुख्यमंत्री जयराम ठाकुर वहां पर आप देख सकते हैं दोनों सड़क के दोनों ओर काफी संख्या में वहां पर लोग मौजूद हैं प्रधानमंत्री का स्वागत कर रहे हैं प्रधानमंत्री भी हाथ हिलाकर उनका अभिवादन स्वीकार कर रहे हैं और इसके बाद प्रधानमंत्री रिज मैदान में पहुंचेंगे जहां पर काफी संख्या में लोग प्रधानमंत्री का इंतजार कर रहे हैं वहां पर गरीब कल्याण सम्मेलन को प्रधानमंत्री संबोधित करेंगे और आपको बता दें कि ये सम्मेलन न सिर्फ हिमाचल प्रदेश के लिहाज से बल्कि पूरे देश के लिहाज से काफी महत्वपूर्ण है केंद्र सरकार के 8 साल पूरे होने के उपलक्ष्य में ये सम्मेलन आयोजित किया गया है ये दृश्य हम आपको दिखा रहे हैं पूरा खचाखच भरा हुआ है हिमाचल प्रदेश का ये रिज मैदान शिमला का और यहाँ पर लोग इंतजार कर रहे हैं प्रधानमंत्री का प्रधानमंत्री यहाँ पर लोगों को संबोधित करेंगे साथ ही साथ पूरे देश में विभिन्न प्रदेशों में विभिन्न जिलों में जो लाभार्थी लोग हैं केंद्र सरकार की योजनाओं का फायदा जिन लोगों को मिला है वो लोग एकत्र हैं वो भी प्रधानमंत्री का संबोधन सुनेंगे और साथ ही साथ प्रधानमंत्री किसान सम्मान निधि की किस्त भी जो छोटे किसान हैं जिनको किसान सम्मान निधि दी जाती है उसकी किस्त भी उनके खातों में यहां से अंतरित करेंगे तो काफी महत्वपूर्ण दिन न सिर्फ हिमाचल प्रदेश के लिए बल्कि पूरे देश के लिए ये दृश्य हम आपको दिखा रहे हैं शिमला के रिज मैदान के जहां पर खचाखच ये मैदान भरा हुआ है और वहां पर लोग इंतजार कर रहे हैं प्रधानमंत्री मोदी का और कुछ देर पहले हमने आपको दृश्य दिखाए थे प्रधानमंत्री मोदी शिमला में आपने देखा था कि सड़क के दोनों ओर वहां पर काफी संख्या में लोग मौजूद हैं और प्रधानमंत्री नरेंद्र मोदी लगातार उनका अभिवादन स्वीकार कर रहे थे लोग प्रधानमंत्री का वहां पर स्वागत कर रहे थे और ये दृश्य हम आपको दिखा रहे हैं शिमला के रिज मैदान के और लगातार हमारे संवाददाताओं से हम बातचीत भी कर रहे थे कि केंद्र सरकार के 8 साल के अगर हम कामकाज की बात करें तो कई सारे ऐसे कदम केंद्र सरकार की ओर से उठाए गए हैं केंद्र सरकार की योजनाएं हैं जिनका फायदा गरीब लोगों को मिला है और यही कारण है कि यहाँ पर ये गरीब कल्याण सम्मेलन यहाँ पर किया जा रहा है चाहे हम मुद्रा योजना की बात करें उज्ज्वला गैस की बात करें या उसके अलावा गरीबों को घर देने की बात करें ये सब वो योजनाएं हैं जिनका फायदा लोगों को मिला है आम लोगों को मिला है और वही लोग जिनको इन योजनाओं का फायदा मिला हुआ है वो आज प्रदेश के विभिन्न प्रदेशों के विभिन्न जिलों में वो लोग एकत्र हैं प्रधानमंत्री वर्चुअल माध्यम से यहां से उनको भी संबोधित करेंगे और साथ ही साथ इन 8 सालों की हम बात करें तो कई ऐसा वक्त भी कई बार आया है चाहे हम पुलवामा की बात करें उसके बाद जिस तरह से
सर्जिकल और एयर स्ट्राइक की बात करें, गलवान में क्या कुछ हुआ उसकी हम बात करें, कश्मीर में किस तरह से वहां पर धारा 370 वहां से हटाई गई उसकी हम बात करें, तो ये सब वो कदम है, वो पहलू हैं केंद्र सरकार के 8 साल के, जिन पर ध्यान देना काफी जरूरी है। अनुज यादव हमारे संवाददाता वहां पर मौजूद हैं शिमला में। अनुज, क्या कुछ उत्साह है वहां पर? और अनुज से हम बात करेंगे। इस वक्त विशाल बैरिस्टो हमारे साथ जुड़ चुके हैं। विशाल, क्या कुछ देख रहे हैं आप वहां पर? किस तरह का नजारा है प्रधानमंत्री की यात्रा को लेकर के? देखिए चंद्रशेखर, यहाँ बहुत उत्साह का माहौल है और जैसे कि आपने बताया दर्शकों को कि रिज का मैदान पूरा खचाखच भरा हुआ है और स्पेस क्रंच का यहाँ पर प्रॉब्लम है। इस वजह से सड़क के एक तरफ यहाँ पर लोग खड़े होकर उन्होंने फूलों की बारिश की और स्पेस क्रंच होने के बावजूद लोगों का उत्साह को देखते हुए सरकार ने ये इंतजाम किए कि प्रधानमंत्री का वो स्वागत कर सके। और प्रधानमंत्री के स्वागत में जो सड़क का रास्ता था रिज मैदान तक, वो फूलों की बारिश हुई वहां पर और अब वहां पर सड़कों पर गुलाब की पत्तियां, पंखुड़ियां माफ कीजिए, वो बिखरी हुई दिखाई देती हैं। तो वो बहुत खुश है अपने नेता के आगमन पर और उन्हें बड़ा गौरव महसूस हो रहा है क्योंकि मोदी सरकार ने 8 साल पूरे तो किए, लेकिन शिमला की धरती को उन्होंने चुना कि वो शिमला में आकर भारत के जनता से मुखातिब हों। और जैसे कि आप दर्शकों को बता रहे थे कि वो यहाँ पर गरीब कल्याण सम्मेलन का आयोजन किया गया है, यहाँ पर 11वीं किस्त भी रिलीज करेंगे किसानों के लिए। लेकिन एक इंपॉर्टेंट बात मैं और बताना चाहूंगा कि आज ही प्रधानमंत्री यहीं से जो देश के मुख्यमंत्री हैं तमाम उनसे वर्चुअली भी कनेक्ट करेंगे। तो एक तरह से संदेश जाएगा कि पिछले 8 सालों का रिपोर्ट कार्ड प्रधानमंत्री नरेंद्र मोदी पेश करने जा रहे हैं और वो इसके साथ साथ लोगों से भी जानेंगे कि मैंने ये काम करके दिखाया, आप तक कितना लाभ पहुंचा, आप अपने एक्सपीरियंसेस बताएं। और जो मुख्यमंत्री जयराम ठाकुर ने एक्सक्लूसिव बातचीत में कल हमें बताया, आधे घंटे का एक इंटरेक्शन होगा, वो चाहे वो यहाँ पर जो मौजूद है बेनिफिशरीज उनके साथ हो, उसके साथ ही वर्चुअली जो बेनिफिशरीज कनेक्टेड है उनके साथ आधे घंटे का वो स्लॉट रखा गया है। तो उसमें एक डिटेल बातचीत होगी अलग अलग